শিৱসাগৰত বানাক্ৰান্ত ৰাজ্যৰ কাষত ধুবুৰীৰ সাংবাদিকৰ দল 643 কিলোমিটাৰ অতিক্ৰম কৰি ধুবুৰীৰ পৰা শিৱসাগৰলৈ সাংবাদিকৰ দল বানাক্ৰান্ত ৰাজ্যৰ কাষত থিয় দিলে সাংবাদিক তৌফিক আহমেদ, সেলিম শেখ, আশৰাফুল আলম আৰু সমাজকৰ্মী শিমুল চৰকাৰ। ব্লু হিল লাৰ্ণিং হাব ফাউণ্ডেশ্যন, সাংবাদিক আৰু সমাজকৰ্মীসকলৰ উদ্যোগত আৰু সমূহ ধুবুৰীবাসীৰ সহযোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাজ্যৰ সকলো লাগতিয়াল সামগ্ৰী বিতৰণ কৰে। ধুবুৰীবাসীয়ে দিয়া সকলো দান বৰঙণি বানাক্ৰান্ত ৰাজ্যক সাহায্য আগবঢ়াই চাৰিজনীয়া সাংবাদিক আৰু সমাজকৰ্মীৰ দলটোৱে চাউল, দালি, আলু, চেনি, নিমখ, বিস্কুট, মুড়ি, মিঠাতেল, আঠুৱা, চয়াবিন, চাহপাত, মমবাতি, মেচ, মহ খেদোৱা ধূপ, নেপকিন, মহিলা, শিশু, পুৰুষসকলৰ বাবে নতুন কাপোৰ বিতৰণ কৰে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দলটোৱে শিৱসাগৰৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাজ্যক ধুবুৰীবাসীয়ে দিয়া সামগ্ৰীসমূহ বিতৰণ কৰে বুলি জানিবলৈ দিয়ে। সাংবাদিক তৌফিক আহমেদ ডাঙৰীয়া, মই আমাৰ আশৰাফুল ডাঙৰীয়াকে কৰি আমাৰ সমাজকৰ্মী শিমুল দা, আমাৰ কুনু ভাই, আমি কেইজনমান ইয়াত আহি শিৱসাগৰ ৰাইজক আমি বানাক্ৰান্ত ৰাইজক আমি অলপমান আমাৰ সহযোগিতা কৰিছোঁ আৰু ধুবুৰীবাসীয়ে যিটো আমাৰ এটা দায়িত্ব দিছিল, বিভিন্নজনে সহযোগ কৰিছে, বিভিন্ন চৰকাৰে হওক বা সা সামগ্ৰীৰে আমাক সহায় কৰিছে। এইটো এটা আমাৰ দায়িত্ব আছে, আমি তেওঁলোকক যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁক আমি দিছোঁ আৰু যিখিনি আমাৰ মজুত আছে সম্পূৰ্ণ দিয়া শেষ হৈছে এইখিনি। কওক, আপুনি কি ক'ব? আপোনাৰ কেনেকুৱা লাগিলে? যি পৰিস্থিতি দেখিলোঁ সেইটো ভয়াৱহ পৰিস্থিতি। আজিৰ ডেটতো পানী বাঢ়ি আছে, গতিকে আমি ধুবুৰী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিটো ফাউণ্ডেশ্যন আছে ব্লু হিল লাৰ্ণিং হাব, ইয়াৰ পৰা আমি আহিছোঁ। কিন্তু ইয়াত বিশেষ প্ৰয়োজন হৈছে খাদ্যতকৈ আঁঠুৱা, তাৰপিছত আপোনাৰ চেনিটেৰী বস্তু যিবোৰ আছে, চেনিটেৰী সামগ্ৰী, চাবোন, ডেটল, এইবোৰৰ খুব বিশেষ প্ৰয়োজন হৈছে। যদি আপোনালোকে দিব বিচাৰে কোনোবাই সদাশয় ব্যক্তিয়ে, তেনেহ'লে এইবোৰ বস্তু আগবঢ়াওক ইয়াত। হয় দাদা, কি ক'ব? বহুতো ধুবুৰীৰ পৰা আজি আমি শিৱসাগৰ ঘাটৰ পথাৰত আমি আহিছোঁ আৰু মোৰ লগতে আমাৰ সাংবাদিক সতীৰ্থ সেলিম শেখ আছে, মোৰ লগতে তৌফিক ভাই আছে আৰু মোৰ ভাই মোৰ লগতে আছে আৰু আশৰাফুলো আছে মোৰ লগতে। এই মুহূৰ্তত আমি শিৱসাগৰ ঘাটৰ পথাৰত আহিছোঁ আৰু আহি কিনি আমি যি দৃশ্য আমি দেখা পালোঁ সেইটো আমি কেতিয়া কাহানি বাৰু দেখা নাই আৰু এনেকুৱা পৰিস্থিতি, খুব বেদনাদায়ক পৰিস্থিতি, মৰ্মান্তিক পৰিস্থিতি। আমি সেইকাৰণে আমি বানে বিধ্বস্ত হৈছে শিৱসাগৰ ঘাটৰ, তাৰ কাৰণে আমি সহায় সহযোগিতা আগবঢ়াইছোঁ। চাউল, তেল, দালি, বিস্কুট, তাৰপিছত কক্ৰচ, এইবিলাকক লৈ আমি আহিছোঁ। তাৰপিছত চয়াবিন, যিবিলাক পাইছোঁ আমি বয় বস্তুবিলাকে সেইবিলাক আমি সৰুখিনি আমি দিছোঁ। কাপোৰ কানিও লৈ আহিছোঁ আমি আৰু আঁঠুৱাও লৈ আহিছোঁ আমি। সেইবিলাকক আমি আজি আমাৰ এই বিধ্বস্ত যিটো বানত পিছ হৈছে এইটো আমি তেখেতক আমি আজি ডনেশ্যন কৰিলোঁ।